আপুনি বাৰু দুখীয়া লোক নেকি? টকাৰ অভাৱত আপোনাৰ গৰ্ভৱতী পত্নীক প্ৰসৱ কৰাবলৈ চিন্তা কৰিছে নেকি? এতিয়া আৰু সেই চিন্তা কৰিবলৈ পাহৰি যাওক, কাৰণ ডবকা সামূহিক চিকিৎসালয়ত অতি শীঘ্ৰে নিৰ্মাণ হ'বলৈ গৈ আছে প্ৰসূতি প্ৰসৱৰ অস্ত্ৰোপচাৰ কক্ষ। এই কথা জানিবলৈ দিছে হোজাই জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে। সেই উপলক্ষে কালি ডবকা সামূহিক চিকিৎসালয়ত উপস্থিত হয়হি হোজাই জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক। চিকিৎসালয়খনত বিষয়াগৰাকীয়ে তন্নকৈ পৰীক্ষা কৰে চিকিৎসালয়খনত নিৰ্মাণ হ'ব লগা অস্ত্ৰোপচাৰ কক্ষ ক্ৰমাগতভাৱে বৃহত্তৰ ডবকা অঞ্চলত বৃদ্ধি পাবলৈ ধৰিছে প্ৰসূতি প্ৰসৱৰ সংখ্যা। জটিল প্ৰসৱৰ সমস্যা থকা ৰোগীসকলক উন্নতমানৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় হোজাই কিংবা নগাঁৱৰ ব্যক্তিগত চিকিৎসালয়লৈ। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ সেইসকল ৰোগীক নিয়াৰ পিছতেই অভিভাৱকে দিব লগা হয় মোটা অংকৰ ধন। তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা প্ৰশাসনে ডবকাৰ এই চৰকাৰী চিকিৎসালয়খনত নিৰ্মাণ কৰিবলৈ গৈ আছে এই প্ৰসূতি অস্ত্ৰোপচাৰ কক্ষ। এই অস্ত্ৰোপচাৰ কক্ষ নিৰ্মাণ হোৱাৰ পাছতেই চিজাৰিয়ানৰ বাবে নগাঁও কিংবা হোজাইৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যাব লগা নহ'ব। খুব ভাল খবৰ এটা মই জনাবলৈ পাই সুখী হৈছোঁ। আমি যোৱা 10 তাৰিখে আমি ডিষ্ট্ৰিক্ট যিখন আমাৰ বছৰেকীয়া ৰিভিউ মিটিং হৈছিলে, আমাৰ পৰ্যালোচনা সভাত আমি ডবকা হস্পিটেলৰ বিষয়ে বিশেষ কেইটামান আমি ডিচিশ্যন লৈছোঁ। স্বয়ং আমাৰ জিলা উপায়ুক্ত মহোদয়ে কৈছে যে ইয়াত যথেষ্ট পেচেণ্ট হয়, ডেলিভাৰী কেছ যথেষ্ট হয়। ইয়াক আমি উন্নীতকৰণৰ কাৰণে আজি মই সেই বিষয়ে যথেষ্ট যিখিনি জনাব লাগে DC ছাৰক সেই গোটেইখিনি মই ইয়াৰ পৰা লৈছোঁ। ইয়াত আমি এটা OTৰ কথা চিন্তা কৰি আছোঁ, অপাৰেশ্যন থিয়েটাৰ, যাতে অপাৰেশ্যন থিয়েটাৰটো যদি ইয়াত হয় তেতিয়া আমাৰ মানুহ গৈ প্ৰাইভেট হস্পিটেললৈ দৌৰিব দৰকাৰ নাই। ইয়াত অপাৰেশ্যনৰ ৰুম এটা বনাই থৈছিলে, কি পৰ্যায়ত আছে আজি আমি সেইটো গম ল'লোঁ। ইয়াৰ যিটো প্ৰতিবেদন হ'ব মই DC ছাৰক জনাম। আৰু ইতিমধ্যে DC ছাৰে মোক কৈছে যে ইয়াত অলপ ডাক্তৰ বেছিকৈ আপুনি কৰাৰ ব্যৱস্থা কৰক। মই অলৰেডি যোৱাকালি মই লিখিছোঁ ইয়াত আমাৰ সেইমতে আমাৰ যি ধৰণে ইয়াত বেমাৰী হয় বা আমাৰ ডেলিভাৰী কেছ হয়, সেই যিমানখিনি ডাক্তৰ লাগে বা যিখিনি আমাক নাৰ্ছ লাগে সেইখিনি কম আছে, সেইখিনিৰ কাৰণে মই যোগাযোগ কৰিছোঁ। আৰু ইতিমধ্যে DC ছাৰে আগভাগ লৈছে এই ডবকা হস্পিটেলৰ উন্নীতকৰণৰ কাৰণে। গতিকে আপোনালোকে খুব সোনকালে ভাল খবৰ পাব।